পানীলাওৰ বাগান পুৰা এইবিলাক পুৰা পানীলাওৰ বাগান বহুত দূৰলৈকে আছে। আমাৰ ভাইটিয়ে কৰিছে, আমাৰ নিজৰ ভাইটিৰ। আমাৰ বা আহিছে, এয়া আমাৰ বা। চাওকচোন বাইদেউ, কেনেকুৱা লাগিছে আপোনাৰ ভাইটিৰ পানীলাওৰ বাগানত আহি? ভাল লাগছে ন? এইটো মোৰ ভণ্টি। ভণ্টি হাই, কেনেকুৱা লাগিছে? কোনটো চিঙবি তাকে চাই আছা না? এইয়া এইটো কাৰ একো নহয়। এইয়া গোটেই এইবিলাক এই মানে বেপাৰীবিলাকে লৈ যাব, সেইকাৰণে গাড়ী থৈ দিছে এনেকুৱা। আমাৰ ঘৰৰ বাগান এখন ভাইটিয়ে কৰি আছে। এইপিনে আকৌ পানীলাও মানে 3-4 জাতৰ পানীলাও আছে ইয়াতে। এয়া ৰঙালাও লাগি আছে, 3-4টা জাতৰ ৰঙালাও। এয়া পকিছেও ৰঙালাও, ধুনীয়া ভাল লাগিছে দেই। দেখিছা এয়া ৰঙালাও পুৰা। ৰঙালাওবিলাক পাৰা নাই বাৰু, সেইকাৰণে আমি ছিঙিব নোৱাৰোঁ। এয়া ৰঙালাও 4-5টা জাতৰ আছে নেকি ৰঙালাও। কেই জাতৰ আছে বা নাই, ভাইটি নাই যে ক'ব নোৱাৰিম। মুঠতে মই 3টা জাতৰ ৰঙালাও পাইছোঁ ইয়াতে আজি। বঢ়িয়া সেয়া হয়নে? ৰঙালাও ৰঙালাওৱে হয়। এইবিলাক চব মিঠা লাও, ৰঙালাও এয়া লাগিছে, বহুত লাগিছে দেই। খেতি ধুনীয়াই হৈছে, ভাল লাগিছে। আমাৰ নিজৰ বাগান এয়া পুৰা ধুনীয়া, কি ধুনীয়া পৰিস্থিতি। এয়া আমাৰ গাঁৱৰ খুব ডাঙৰ মানে বহুতখিনি 4 বিঘামান আছে মাটি। ৰঙালাও আৰু পানীলাওৰ বাগান কৰিছে ইয়াতে। আগতে কলৰ বাগানো কৰিছিলে, কলৰ খেতি বঢ়িয়া। ৰঙালাওবিলাক এনেকৈ লাগিছে, মজা লাগিছে ন? বঢ়িয়া।